নমস্কাৰ স্বাগতম মিডিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মুখ্যমন্ত্ৰী হোৱাৰ দিশে থালাপতি বিজয় তামিলনাডুৰ ৰাজনীতিৰ অংকৰ জংকপংক অন্ত পৰাৰ দিশে তামিলনাডুত টিভিকে চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত বিজয়ৰ টিভিকে সমৰ্থন আগবঢ়াইছে সিপিআইএম আৰু ভিসিকে বাওদল আৰু ভিসিকেৰ সমৰ্থনত টিভিকেৰ শক্তি বৃদ্ধি চৰকাৰ গঠনৰ দাবীৰে খন্তেক পাছতে ৰাজ্যপালক সাক্ষাৎ কৰিব বিজয়ে পুনৰ জনাইছো মুখ্যমন্ত্ৰী হোৱাৰ দিশে থালাপতি বিজয় তামিলনাডুৰ ৰাজনীতিৰ অংকৰ জংকপংক অন্ত পৰাৰ দিশে তামিলনাডুত টিভিকে চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত বিজয়ৰ টিভিকে সমৰ্থন আগবঢ়াইছে সিপিআইএম আৰু ভিসিকে বাওদল আৰু ভিসিকেৰ সমৰ্থনত টিভিকেৰ শক্তি বৃদ্ধি পাইছে চৰকাৰ গঠনৰ দাবীৰে খন্তেক পাছতে ৰাজ্যপালক সাক্ষাৎ কৰিব থালাপতি বিজয়ে ইফালে অসমৰ খানাপাৰাত পূৰ্ণগতিত চলিছে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 12 মেত ধাৰাবাহিক তৃতীয়বাৰলৈ এনডিএ চৰকাৰৰ শপত গ্ৰহণ প্ৰধানমন্ত্ৰীক আদৰিবলৈ অধিক তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব খানাপাৰাত উপস্থিত হৈ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অসমৰ ৰাইজ যথেষ্ট উৎফুল্লিত হৈ আছে অপেক্ষাৰ অন্ত পৰিল কিয়নো তৃতীয়বাৰৰ এনডিএ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ তৃতীয়টো কাৰ্যকাল সকলে প্ৰত্যক্ষ কৰিবলৈ ৰখি আছিলে আৰু ইতিমধ্যে ঘোষণা হৈছে যে অহা 12 তাৰিখে আমাৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু তৃতীয়বাৰলৈ ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু ইতিমধ্যে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত অসমখন যথেষ্ট উন্নয়ন হৈছে আৰু এইবাৰতো হিয়া উজৰি ৰাইজে ভোট দিছে 102খন আসন অসমৰ ইতিহাসত 102খন আসন লৈ প্ৰথমবাৰৰ কাৰণে চৰকাৰ এখন হ'ব আৰু নিশ্চয় অভাৱনীয় আৰু সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট উৎফুল্লিত হৈ আছে আৰু মই ভাবোঁ যি 5 বছৰীয়া যি কাৰ্যকাল হ'ব এই 5 বছৰীয়া কাৰ্যকালত যথেষ্টখিনি কাম হ'ব আৰু অসমখন যিদৰে আমি সকলোৱে ধাৰণা কৰিছোঁ বা ভাবিছোঁ আৰু যিদৰে এটা উন্নয়ন হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত এই 5 বছৰত অসম আকৌ আগবাঢ়ি যাব আৰু অসমখন ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব অসম পশ্চিমবংগত বিজেপিৰ বৃহৎ জয়ৰ পিছতে ত্ৰিপুৰাত বিজয় উৎসৱ খোৱাই জিলাত বিজেপিয়ে উলিয়ালে বিশাল বিজয় ৰেলী খোৱাই বিজেপি মণ্ডল কাৰ্যালয়ৰ পৰা উলিওৱা ৰেলীত ভাগ ল'লে সহস্ৰাধিক পুৰুষ মহিলাই বিজয়ী ৰেলীত উপস্থিত থাকে ত্ৰিপুৰা বিজেপিৰ সম্পাদক খোৱাই জিলা পৰিষদৰ সভাপতিকে ধৰি ত্ৰিপুৰা বিজেপিৰ নেতৃত্ব আৰু এইবাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীসকলৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰিছে লক্ষীপুৰ সমষ্টিৰ কৌশিক ৰায়ে সমষ্টিটোত 81.49% ভোট লাভ কৰি ইতিহাস ৰচনা কৌশিক ৰায়ৰ 1991ৰ পিছত প্ৰথমবাৰৰ বাবে বৰাকত 9খন আসন লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ধর্মনগর বিধানসভার উপনির্বাচন পুদুচেরি প্রদেশ আসাম রাজ্য এবং সবচাইতে যেটা পশ্চিমবাংলা বিধানসভা নির্বাচনে ভারতীয় জনতা পার্টির বিপুল জয়ের পরিপ্রেক্ষিতে আমরা গোটা দেশের সহিত আমরা বিজেপি খোয়াই মণ্ডল কার্যালয়ের সামনে আজকে আমরা সমাবেত হয়েছি আমরা খোয়াইয়ের রাজপথে বিজয় র্যালি সংগঠিত করব এবং আজকের এই জনস্রোত এবং উৎসাহ উদ্দীপনা কার্যকর্তাদের এটা প্রমাণ করে যে 2028 ত্রিপুরা রাজ্যের বিধানসভা নির্বাচনে আমাদের খোয়াই বিধানসভা কেন্দ্র থেকে ভারতীয় জনতা পার্টির জয় শুধু সময়ের অপেক্ষা কোনো অপশক্তি 28 সালের বিধানসভা নির্বাচনে ভারতীয় জনতা পার্টির বিজয় রথকে আর কেউ আটকাতে পারবে না কলকাতাত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত বৈঠকত উপস্থিত বিজেপিৰ নৱনিৰ্বাচিত প্ৰতিনিধি পৰ্যবেক্ষক হিচাপে উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বৈঠকত চূড়ান্ত হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ নাম শুভেন্দু অধিকাৰী বংগৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা বৈঠকৰ অন্তত ঘোষণা হ'ব বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম পুনৰ জনাইছো কলকাতাত বিজেপি বিধায়িনী দলৰ বৈঠক চলি আছে বৈঠকত উপস্থিত বিজেপিৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকল পৰ্যবেক্ষক হিচাপে উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু এই বৈঠকতে চূড়ান্ত হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব শুভেন্দু অধিকাৰী বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বৈঠকৰ অন্তত বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ'ব সকলো অপেক্ষাৰত সেই ক্ষণটোলৈ
যেহেতু কাইলৈ পশ্চিমবংগত নতুন চৰকাৰৰ শপত গ্ৰহণ, বংগত TMCক উফৰাই প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিবলৈ ওলাইছে ভাৰতীয় জনতা পাৰ্টিয়ে। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হৈছে বিজেপিৰ বিধায়িনী দলৰ বৈঠক। বৈঠকত উপস্থিত আছে বংগৰ বিজেপিৰ পৰ্যবেক্ষক তথা উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি। এই বৈঠকতে নিৰ্বাচিত হ'ব বিজেপিৰ বিধায়িনী দলৰ নেতা। আৰু ইতিমধ্যে আমি জনাইছোঁ যে শুভেন্দু অধিকাৰীয়ে বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব পাৰে। ইয়াকে লৈ এতিয়া বংগৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে সমগ্ৰ দেশবাসীৰ। ইপিনে কাইলৈ পুৱা 10 বজাত ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান। ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত পূৰ্ণগতিত চলিছে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি। বংগত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী। আৰু পশ্চিমবংগত উপস্থিত হৈ কলকাতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰত সেৱা ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজি অমিত শ্বাহৰ উপস্থিতিতে যিহেতু পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হ'ব, সেয়েহে তাৰ পূৰ্বে কলকাতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰত আঁঠু কাঢ়ি সেৱা ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এইবাৰ বংগত দুগৰাকী উপ মুখ্যমন্ত্ৰী হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। এগৰাকী হ'ব পাৰে মহিলা উপ মুখ্যমন্ত্ৰী। বিয়লি বিজেপিৰ বিধায়িনী দলৰ বৈঠক যিহেতু চলি আছে, এই বৈঠকতেই সকলো নিশ্চয় হ'ব। আৰু কাইলৈ বংগৰ বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব। তাৰ বাবেই আজি বিধায়িনী দলৰ নেতা নিৰ্বাচন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। কিছু সময়ৰ পাছতে আনুষ্ঠানিক ঘোষণা সন্মুখলৈ আহিব পাৰে। এইবাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীসকলৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰিছে লক্ষীপুৰ সমষ্টিৰ কৌশিক ৰায়। সমষ্টিটোত 81.49% ভোট লাভ কৰি ইতিহাস ৰচনা কৰিছে তেওঁ। নিৰ্বাচনত 99,400টা ভোটৰ ব্যৱধানত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থীগৰাকী। 1991 চনৰ পিছত প্ৰথমবাৰৰ বাবে বৰাকত 9খন আসন লাভ কৰিছে বিজেপিয়ে। বিজেপি যিসকল প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীসকলৰ ভিতৰত বিজয়ী প্ৰাৰ্থীসকলৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে কৌশিক ৰায়। আৰু কৌশিক ৰায় যিহেতু লক্ষীপুৰ সমষ্টি বা বিজেপি প্ৰাৰ্থী আছিলে আৰু তেওঁ বৰ্তমানৰ যিহেতু অসম মন্ত্ৰীসভাৰ মন্ত্ৰী, আৰু তেওঁ যদি চাব যায় এইবাৰ 99,400ৰো অধিক ভোট লাভ কৰি এক ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আৰু এইবাৰ বৰাক ভেলী চাব যায়, বৰাক ভেলীত যি ফলাফল হৈছে বিজেপিয়ে 9খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। এই 9খন আসনৰ যদি চাব যায় মূল আঁৰৰ ব্যক্তিজনে হৈছে কৌশিক ৰায়, আৰু সেই কৌশিক ৰায় মোৰ লগত আছে আৰু তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাবাৰ 8,000 অধিক ভোটত জয়লাভ কৰিছিলে, এইবাৰ 99,400ৰো অধিক ভোট লাভ কৰিছে। যদি চাব যায় অসমৰ যিসকল প্ৰাৰ্থী আছিলে বিজেপি প্ৰাৰ্থী তাৰ ভিতৰত সৰ্বাধিক। কেনেকৈ এইটো সম্ভৱ হ'ল বিশেষকৈ? যোৱা 2021 চনত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী হিচাপে প্ৰথমবাৰ লক্ষীপুৰৰ পৰা নিৰ্বাচিত হৈছিলোঁ। আৰু যোৱা 5 বছৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মোৰ বিধানসভা সমষ্টিৰ যিমান উন্নয়ন কৰিব লাগে সেই উন্নয়নৰ কাৰণে চেষ্টা কৰিছোঁ। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তাতে মই লক্ষীপুৰৰ সমস্যা লৈ গৈছোঁ, সেই সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁ যথেষ্ট আগবাঢ়ি এই কামবিলাক আমাক সহায় কৰিছিলে, কামবিলাক কৰিব পাৰিছে। আৰু সেইকাৰণে ৰাইজৰ এটা বিশ্বাস, ভৰসা, আস্থা বিজেপিৰ প্ৰতি, মোদী ডাঙৰীয়াৰ প্ৰতি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি হৈছিলে। আৰু সেইকাৰণে এইটো EVM-ত প্ৰতিফলন হৈছে। যোৱা বিধানসভা 2021 বিধানসভাত মই 55,000 ভোট পাইছিলোঁ আৰু 12,700 ভোটৰ ব্যৱধানত মই নিৰ্বাচিত হৈছিলোঁ। এইবাৰ আমি 1,25,800 অধিক ভোট আমি পাবলৈ সক্ষম হৈছোঁ আৰু 99,401ৰ ডিফাৰেঞ্চ হৈছে। মই ভাবোঁ ৰাইজে আমাৰ গোটেই অসমত যেনেকৈ ৰাইজে বিজেপিৰ পক্ষক, NDAৰ পক্ষক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত ভোটদান কৰিছে, তাত প্ৰতিফলন লক্ষীপুৰতো হৈছে। আৰু যোৱা 5 বছৰৰ সংগঠনৰ শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ সেই কামবিলাক আমি কৰিছোঁ। কেন্দ্ৰ ৰাজ্য চৰকাৰৰ কামৰ যি আঁচনি বা যি উন্নয়নৰ কাম সেইটোৰে প্ৰতিফলন এই নিৰ্বাচনত হৈছে। ৰাজা ৰঘুবংশী হত্যাৰ 4 অভিযুক্তৰ জামিন নাকচ কৰা হৈছে। ৰাজ কুশৱাহা, বিশাল সিং চৌহানৰ জামিন নাকচ, লগতে আদালতে নাকচ কৰিলে আনন্দ কুৰ্মীৰো জামিন আবেদন। শ্বিলঙৰ আদালতে খাৰিজ কৰে 4ৰে আবেদন। পূৰ্বে জামিন পাইছিল ৰাজাৰ পত্নী সোনম ৰঘুবংশীয়ে, আৰু বাকী কেইজনৰ জামিন আবেদন নাকচ হৈছে। ৰাজ কুশৱাহা, বিশাল সিং চৌহান, আনন্দ কুৰ্মী লগতে আৰু এজনৰ জামিন নাকচ হৈছে। শ্বিলঙৰ আদালতে খাৰিজ কৰে এই কেইজনৰ জামিন।
উল্লেখযোগ্য যে পূৰ্বে জামিন পাইছিল ৰাজাৰ পত্নী সোনম ৰঘুবংশীয়ে। নলবাৰীৰ জানিগোগত ৰাইজৰ ৰোষত পৰিল প্ৰধান শিক্ষক। প্ৰধান শিক্ষকজনে ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ উঠিছে। অভিযুক্ত প্ৰধান শিক্ষকজনৰ নাম অজয় মজুমদাৰ। পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰো উঠিছে অভিযোগ। এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয় চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। উচিত তদন্তৰ দাবী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় লোকৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। উত্তেজিত লোকে উত্তম মধ্যম সোধায় প্ৰধান শিক্ষকজনক। আমি পুনৰবাৰ জনাইছোঁ, নলবাৰী জানিগোগত ৰাইজৰ ৰোষত পৰিল প্ৰধান শিক্ষক। প্ৰধান শিক্ষকজনে ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ উঠিছে। ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। ক্লাছ হৈছিল, ছাৰ ছুটীত আছিল, ছাৰে 5ত ক্লাছ কৰি আছে, কিন্তু ইমানখিনিতো আমি হোৱা বুলি আমি গম নাপাওঁ। পিছত ল'ৰা ছোৱালীখিনি কওঁতে পিছদিনা গম পাইছোঁ। তাহাঁতে এতিয়া ল'ৰা ছোৱালীখিনি যি কৈছে সেইখিনিয়ে। মহানগৰীত চলাফিৰা কৰোঁতে সাৱধান হওক। মহিলা শিশুক ব্যৱহাৰ কৰি চলিছে চোৰৰ গেঙৰ নেক্সাছ। ভিক্ষা খোজাৰ চলেৰে চক্ৰটোৱে লুটিছে একাধিকক। প্ৰথমে ভিক্ষা বিচাৰি কাকুতি কৰে সাধাৰণ লোকক আৰু ভিক্ষা নিদিলে সাৱটি ধৰি লুটি নিয়ে লগত থকা ধন। লাখ টকীয়াৰ জুৱেলাৰী ৰোডত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। কিছু দৃশ্য দেখুৱাইছোঁ যিবোৰ CCTVত বন্দী হৈছে। চাওক কেনেধৰণে এজন লোকক লুটপাট চলালে এই দলটোৱে। মহিলা শিশু সকলো একলগ হৈ আহিল আৰু মানুহজনে তলকিবই নোৱাৰিলে। চাৰিওফালৰ পৰা আগৰি তেওঁক লুটি পুতি লৈ গ'ল। এজন লোকৰ পৰা এনেধৰণে 1.5 লাখ টকা লুটিলে এই গেংটোৱে। এই লোকজনক যে দেখিছে, এই লোকজনক এনেধৰণে ঘেৰি ধৰি 1.5 লাখ টকা লুটি লৈ গ'ল। CCTV কেমেৰাত এই দৃশ্যবোৰ বন্দী হৈছে। গুৱাহাটী মহানগৰীত এনেধৰণে চোৰৰ গেঙৰ নেক্সাছ চলিছে। মহিলা শিশুক ব্যৱহাৰ কৰা হৈছে। ভিক্ষা খোজাৰ চলেৰে চক্ৰটোৱে লুটিছে একাধিকক। প্ৰথমে ভিক্ষা বিচাৰি কাকুতি মিনতি কৰে আৰু তাৰ পাছত ভিক্ষা নিদিলে সাৱটি ধৰি লুটি নিয়ে লগত থকা ধন। লাখ টকীয়াৰ জুৱেলাৰী ৰোডত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে। নগাই অসমৰ ভূমি দখল কৰাক লৈ তিতাবৰত উত্তপ্ত পৰিস্থিতি। বিবাদিত অঞ্চলটোত উপস্থিত হয় তিতাবৰ সমজিলা আৰক্ষী অধীক্ষক। সমজিলা প্ৰশাসনো উপস্থিত হয় পৰিস্থিতিৰ বুজ ল'বলৈ। প্ৰশাসন অহাৰ খবৰ পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে নগা দুৰ্বৃত্তই। নগাৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ যুৱ ছাত্ৰ পৰিষদৰ। যদি আপোনালোকে এনেকৈ অবৈধ কাম বন্ধ নকৰে, তেতিয়া বৰহোলা অঞ্চলৰ পৰা যিসমূহ বাটপথ নাগালেণ্ডলৈ সংযোজন হৈছে, অসমৰ পৰা বিশেষকৈ খাদ্যবস্তুবিলাক নাগালেণ্ডলৈ যায় আৰু তেখেতলোকৰ যিসমূহ কেঁচা সামগ্ৰী, সেই কেঁচা সামগ্ৰী অসমৰ ভূমিলৈ বিক্ৰীৰ বাবে লৈ আনে। যদি তেখেতলোকে এই দখল কাৰ্য বন্ধ নকৰে, তেতিয়া আমি বৰহোলা অঞ্চলৰ পৰা যিসমূহ পথ নাগালেণ্ডলৈ সংযোজন হৈছে, সেইসমূহ পথ আমি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে বন্ধ কৰি দিবলৈ বাধ্য হ'ম। ৰাজ্যত অব্যাহত জেহাদী বিৰোধী অভিযান। বৰপেটা ৰোডৰ নিচুকাত NIAৰ বৃহৎ অভিযান। কাৰাবন্দী 2 জেহাদীৰ ঘৰত অতৰ্কিতে চলাই অভিযান। নিচুকা গাঁৱৰ চুলতান মাহমুদ আৰু মিজানুৰ ৰহমানৰ ঘৰত চলিল 3 ঘণ্টাজোৰা অভিযান। 2025 চনৰ 30 ডিচেম্বৰত NIAই গ্ৰেপ্তাৰ কৰিছিল দুয়োকে। বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে 2 জেহাদী। এই অভিযানত 2 জেহাদীৰ ঘৰৰ পৰা তদন্তকাৰী সংস্থাটোৱে বহু নথিপত্ৰ জব্দ কৰিছে। তাৰমানে আজি পুৱাই 5:50 মান বজাত আমাৰ ঘৰত পুলিচ আহিছে। তাৰমানে কেইদিনমান আগত আমাৰ দাদাক ঘৰৰ পৰা উঠাই লৈ গ'ল ৰাতি 3টাত। পাছত আজি আহি আমাৰ ঘৰটো চাৰ্চ কৰিলে। ঘৰ চাৰ্চ কৰি একো পোৱা নাই। বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ পিছতে উত্তেজনা। পাটনাত প্ৰতিবাদৰ মাজতেই উত্তপ্ত পৰিস্থিতি। চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতেই এই উত্তেজনাৰ সৃষ্টি হয়। প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত ভয়ংকৰ সংঘাত হয়। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত কেইবাজনো প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে লাঠিচাৰ্জ কৰিছিল তাত।
বিভিন্ন দাবীৰে চৰকাৰৰ বিৰুদ্ধে শিক্ষাৰ্থী সমাজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিক্ষক নিযুক্তি পৰীক্ষাৰ নিয়মাৱলী সলনি কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। बाकी जो भी भीड़ यहाँ उपस्थित है, आप सभी से निवेदन है स्थान छोड़ दें, अन्यथा हम लोगों को भी मेजर्स लेने पड़ेंगे। जो छात्राएं हैं उनका स्वास्थ्य गिर रहा है, धूप में परेशान हो रही हैं। आप सभी इस बात को समझिए, ये स्थान छोड़ दीजिए। हम लोग एक बार अंतिम बार आपसे निवेदन कर रहे हैं, ये स्थान छोड़ दीजिए। आप सभी छात्रों से निवेदन है, छात्राओं को अब जाने दीजिए, छात्राओं का स्वास्थ्य बिगड़ रहा है। आप सभी से निवेदन है, ये स्थान छोड़ दीजिए। आप में से 5 लोगों का प्रतिनिधि मंडल हम लोगों के साथ आगे अधिकारियों से मिलने के लिए जाएगा, जहां आपकी मांगों को सुचारू मंच पर रखा जाएगा। आप सभी से निवेदन है, ये स्थान छोड़ दें, ये तरीका नहीं है। आप विधि व्यवस्था भंग करके इस तरह से अपनी मांगों को नहीं मनवा पाएंगे। आपसे निवेदन है, 5 लोगों का प्रतिनिधि मंडल आपस में तय कर लीजिए, वो अधिकारियों से मिलने के लिए आगे बढ़ेगा। आप सभी ये स्थान छोड़ दीजिए। पहले की तरह हम लोग को सिंगल एग्जाम लिया जाए। पेट में दर्द है और सर चढ़ कर देखा जा रहा है। घुसखोरी जो अभी हो रहा है, पेप लेकर बीपीएससी ऑफिस से हो रहा है और लड़कों लोग पर कार्रवाई की डबल एग्जाम होगा। ये कहाँ का न्याय है? आप अपने ऑफिस में चेक कीजिए, आपके ऑफिस से पेपर वायरल हो रहा है और लड़कों से पूछा जा रहा है कि आपका पेपर डबल एग्जाम होगा। ये न्याय है? आप बताइए। और नोटिफिकेशन 4 बार 5 बार बोल दिया आपके मंत्री ने वैकेंसी आ जाएगा, अभी तक आप ही वैकेंसी नहीं आया। क्यों नहीं आया? आज हम लोग को शांतिपूर्ण कर रहे हैं तो लाठी चार्ज कर दिया गया हमारे ऊपर। कितने लड़कों का सर फट गया है, पैर में कट गया है। ये कब तक तानाशाही चलेगा? सीख रहेगी नहीं देना है, नहीं कह दे कि 2 साल के बाद आएगा, हम लोग दूसरे रोजगार कर लेंगे। इसी के चक्कर में जीना हराम हो चुका है सर। अब जीना नहीं चाहते हम लोग, सोच रहे हैं कि अब क्या करें, कोई रोजगार नहीं है। परीक्षा नियंत्रण साहब बोले कि मतलब 20 तारीख से फॉर्म भराएगा, 20 अप्रैल से। कहाँ है, कहाँ चले गए? अब उसके बाद बोला गया पीटी मेंस दोनों लेंगे, पहले पीटी लिया जाता था। और এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। বংগৰ নতুন মুখ্যমন্ত্ৰী হ'ব শুভেন্দু অধিকাৰী। বিধায়িনী দলৰ বৈঠকত শুভেন্দু অধিকাৰীৰ নাম ঘোষণা। বিজেপিৰ বিধায়িনী দলৰ নেতাই নিৰ্বাচিত শুভেন্দু অধিকাৰী। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত শুভেন্দুৰ নাম ঘোষণা কৰা হৈছে। কাইলৈ পশ্চিমবংগত নতুন চৰকাৰৰ শপত গ্ৰহণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দিনৰ ভাগতে উপস্থিত হৈ এই বৈঠকৰ আয়োজন কৰিছিল। বৈঠক এই মুহূৰ্তত শেষ হৈছে আৰু বংগৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে। পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী হ'ব শুভেন্দু অধিকাৰী। অৱশ্যে শুভেন্দু অধিকাৰীৰ নামটোৱে সকলোৰে মুখে মুখে উচ্চাৰিত হৈ আছিল। আমিও সেই বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ। অৱশেষত আনুষ্ঠানিকভাৱে তেওঁৰ নাম নতুন মুখ্যমন্ত্ৰী হিচাপে উল্লেখ কৰা হৈছে। আমাৰ সতীৰ্থ মৃদু পৱন বৰা আছে লাইভত। মৃদু পৱন, ডাঙৰ খবৰ এই মুহূৰ্তত, আৰু কি তথ্য আছে আপোনাৰ লগত? প্ৰাঞ্জল চাওক, কাইলৈৰ দিনটোত আচলতে পশ্চিমবংগৰ প্ৰথমবাৰৰ কাৰণে যি শুভেন্দু অধিকাৰীৰ নাম ইতিমধ্যে মুখ্যমন্ত্ৰীৰূপে তেওঁৰ নাম নিৰ্বাচিত হৈ যায় বিধায়িনী দলৰ নেতা হিচাপে, আৰু কাইলৈৰ দিনটোত তেওঁ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব। শুভেন্দু পশ্চিমবংগৰ নতুন অধিকাৰী হ'ব। আচলতে তেওঁ শুভেন্দু অধিকাৰী, আৰু এই শুভেন্দু অধিকাৰীয়ে হ'ব পশ্চিমবংগৰ নতুন অধিকাৰী। অৰ্থাৎ বিজেপিৰ যি প্ৰথমবাৰৰ কাৰণে ইতিহাস সৃষ্টি কৰি যিধৰণে তেওঁলোকে অভিলেখ গঢ়ি আচলতে চৰকাৰ গঠন কৰাৰ পথ প্ৰশস্ত হৈছিল, আৰু ইয়াৰ পিছত তেওঁলোকৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ'ব পশ্চিমবংগৰ শুভেন্দু অধিকাৰী। আৰু অমিত শ্বাহৰ উপস্থিতিত এই নাম ঘোষণা কৰা হয়। শুভেন্দু অধিকাৰী এইবাবে অত্যন্ত চৰ্চাত আছিল আৰু তেওঁ প্ৰবল দাবীদাৰ এইবাবে আছিল, যিহেতু 2020 চনত যেতিয়া তৃণমূল কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল, তাৰ পিছৰে পৰা তেওঁ বিজেপিৰ এগৰাকী নিষ্ঠাৱান নেতা হিচাপে তেওঁ কাম কৰি গৈছিল। আৰু বিশেষকৈ 2021 বিধানসভা নিৰ্বাচন নন্দীগ্ৰাম, যিটো নন্দীগ্ৰামত তেওঁ জাইণ্ট কিলাৰ ৰূপে পৰিচিত হৈছিল। এইবাবেই জাইণ্ট কিলাৰ ৰূপে পৰিচিত, য'ত নেকি মমতা বেনাৰ্জীক তেওঁ নন্দীগ্ৰামত পৰাস্ত কৰিছিল। যদিও চৰকাৰ পশ্চিমবংগত তৃণমূল কংগ্ৰেছে 2021 গঠন কৰিছিল, কিন্তু নন্দীগ্ৰামত মমতা বেনাৰ্জীক পৰাস্ত কৰিছিল এইগৰাকী শুভেন্দু অধিকাৰীয়ে। আৰু এইগৰাকী শুভেন্দু অধিকাৰীৰ নেতৃত্বতে বিগত 5টা বছৰে সাংঘাতিক ধৰণে কাম কৰি গৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে। সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ পৰা আদি কৰি প্ৰত্যেকটো সমষ্টিত কেনেধৰণে নিৰ্বাচনী ৰণকৌশল তেওঁলোকে প্ৰস্তুত কৰিব, এই সকলো দিশতে কাম কৰি যোৱা নেতাজনেই আছিল শুভেন্দু অধিকাৰী। আৰু সেইবাবেই হয়তো আজি কেন্দ্ৰীয় নেতৃত্বই তেওঁক বঞ্চিত কৰিব নোৱাৰিলে আৰু তেওঁক এই যিটো উপহাৰ দিছে, আৰু ইয়াত শুভেন্দু অধিকাৰীৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ। কাৰণ এতিয়া যি পশ্চিমবংগৰ যিটো অৱস্থা, যিমানবিলাক প্ৰতিশ্ৰুতি নিৰ্বাচনী প্ৰচাৰত দিছে, প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক, গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্ব
মুখ্যমন্ত্ৰীয়ে যেনেধৰণে দিছিল এই সকলোবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কিন্তু প্ৰধান এতিয়া গোটেই গুৰু দায়িত্ব পালন কৰিব লাগিব শুভেন্দু অধিকাৰীয়ে। কিছু সময়ৰ পূৰ্বে তেওঁলোকৰ যি বিধায়িনী দলৰ বৈঠক, সেই বিধায়িনী দলৰ বৈঠকতে তেওঁৰ যিটো নামত আচলতে মোহৰ লাগিছে আৰু গৃহমন্ত্ৰী অমিত শ্বাহ যিহেতু পৰ্যবেক্ষকৰ দায়িত্বত আছিল, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত তেওঁলোকৰ বৈঠক অনুষ্ঠিত হ'ল, বিধায়িনী দলৰ বৈঠক, আৰু বিধায়িনী দলৰ নেতা হিচাপে তেওঁ নিৰ্বাচিত হ'ল। আৰু কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগতে বিভিন্ন ৰাজ্যৰ যি বিজেপি শাসিত ৰাজ্যৰ যিসকল মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীৰ উপস্থিতিত বংগত প্ৰথমবাৰলৈ অলপ লাইনত থাকক। অমিত শ্বাহে বংগৰ পৰা কিছু ভাষ্য আগবঢ়াই আছে, পোনপটীয়া সম্প্ৰচাৰ। चुनाव की प्रक्रिया पूरी हुई है, लगभग 8 प्रस्ताव और समर्थन प्राप्त हुए हैं और सभी प्रस्ताव और समर्थन एक ही नाम के मिले हैं। उसके बाद दूसरे नाम के लिए भी सबको समय दिया गया, पर्याप्त समय दिया गया, मगर कोई दूसरा नाम नहीं आया है। इसलिए केंद्रीय पर्यवेक्षक के रूप में मैं श्री शुभेंदु अधिकारी जी को पश्चिम बंगाल विधानमंडल दल के नेता के रूप में निर्वाचित घोषित करता हूं। বুকে এরপর আমরা অনুরোধ করব আমাদের এইচএম স্যারকে এবং উড়িষ্যা সিএম স্যারকে এবং আমাদের স্টেট প্রেসিডেন্ট আমাদের শ্রমিক ভট্টাচার্যজিকে মালা এবং ফুলের মালা এবং আমাদের দুর্গা মাতার ছবি দিয়ে ওনাকে সংবর্ধনা করা। आप लोग बैठ जाओ। আমাদের উড়িষ্যা সিএম আমাদের মোহন মাঝিজি সংবর্ধনা করলেন। আমাদের বিধায়ক দলনেতা মাননীয় শুভেন্দু অধিকারী মহাশয়কে, এরপর আমাদের মাননীয় শ্রমিক ভট্টাচার্য মহাশয় আমাদের বিধায়ক দলনেতা আমাদের শুভেন্দুদাকে সংবর্ধনা দিলেন। बस हो गए। আজকের এই ঐতিহাসিক দিনে আমরা উড়িষ্যা সিএম আমাদের শ্রী মোহন মাঝিজিকে কিছু বলার জন্য অনুরোধ করব। এই সম্প্ৰচাৰ শুভেন্দু অধিকাৰী নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আৰু তেওঁক সম্বৰ্ধনা জনোৱা হৈছে বিধায়িনী দলৰ নেতা। জয় জগন্নাথ, জয় মা কালী। मान्यवर केंद्र गृहमंत्री श्रीयुक्त अमित शाह जी, पश्चिम बंग राज्य बीजेपी के अध्यक्ष श्रीयुक्त श्रमिक भट्टाचार्य जी, मान्यवर केंद्र मंत्री श्रीयुक्त भूपेंद्र यादव जी, मान्यवर केंद्र मंत्री श्रीयुक्त सुकांत मजुमदार जी, मान्यवर केंद्र मंत्री श्रीयुक्त शांतनु ठाकुर जी, राष्ट्रीय साधारण संपादक बीजेपी मान्यवर श्रीयुक्त सुनील बंसल जी, सह प्रभारी मान्यवर अमित मालविया जी, नवनियुक्त विधायक दल की नेता मान्यवर श्री शुभेंदु अधिकारी जी और विधानसभा के भी विरोधी दल की नेता श्री दिलीप घोष जी, श्रीमती अग्निमित्रा पल जी, श्री मंगल पांडे जी, श्रीमती रूपा गांगुली जी और यहाँ उपस्थित सभी नवनियुक्त विधायक महोदय महोदयागण,
आज के नवनिर्वाचित विधायक दल नेता श्रीयुक्त शुभेंदु अधिकारी जी, उसको मेरी तरफ से, उड़ीसा तरफ से बहुत बहुत शुभेच्छा और अभिनंदन। सबसे पहले मैं पश्चिम बंगाल के लोगों को बहुत बहुत अभिनंदन और शुभेच्छा ज्ञापन करता हूं। आज की ये दिन संभव करने के लिए भारतीय जनता पार्टी को सभी नेता, कार्यकर्ताओं और जितनी भी धन्यवाद दिया जाए यो कम ही होगा। 2011 में 3 सीट से आज की 200 पार हमारे लिए एक अविस्मरणीय यात्रा है। इस बड़ी विजय के लिए मैं महाप्रभु श्री जगन्नाथ जी को कटी कटी प्रणाम करता हूँ। महाप्रभु जी के आशीर्वाद से ये असंभव संभव हुआ है और माँ काली की भी जो आशीर्वाद है उसी पर ही वो संभव हुआ है। उड़ीसा और बंगाल में ज़्यादा कोई अंतर भी नहीं है। हमारा लोग कलकत्ता को अपना दूसरा घर मानते हैं। हम दोनों राज्यों के लोग महाप्रभु श्री जगन्नाथ जी को सिर्फ भक्ति नहीं करते हैं, दिल से प्यार करते हैं। अगले चल के महाप्रभु के आशीर्वाद से हम दोनों राज्यों में और भी प्यार निश्चित रूप से बढ़ेगा। ये विजय यात्रा में हर एक कार्यकर्ता शामिल है जो बंगाल को प्यार करते हैं, यो भारत को भी प्यार करते हैं। आज बंगाल के ये रूप देखने के लिए हमारी पार्टी के संस्थापक महान विचारक श्याम प्रसाद मुखर्जी की हमेशा चाहते थे। मैं उनका संघर्ष को प्रणाम करता हूं और श्रद्धांजलि आज का इस ऐतिहासिक दिन में श्रद्धांजलि ज्ञापन करता हूं। कई दशकों के बाद आज पश्चिम बंगाल में एक नई सुबह आई है, नई इतिहास रचा गया है। अनेक संघर्ष के बाद पश्चिम की जनता पहली बार हमें सभा करने का मौका दिए हैं। कल बंगाल के राजनीतिक इतिहास में एक नया अध्याय लिखा जाएगा। वो ऐतिहासिक क्षण को दिशा देने के लिए एक विधि व्यवस्था है। इसी प्रक्रिया के हिस्सा बन के माननीय केंद्रीय गृह मंत्री श्री अमित शाह जी को सहायता करने के लिए यशस्वी प्रधानमंत्री माननीय श्री नरेंद्र मोदी जी ने पश्चिमबंगर পৰা পোনপটীয়া সম্প্ৰচাৰ। পৰৱৰ্তী খবৰ। বিহাৰত বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া, মধ্যাহ্ন ভোজনত বিষক্ৰিয়া হৈ অসুস্থ শিক্ষাৰ্থী অসুস্থ হৈ পৰাত বিদ্যালয়ত হাহাকাৰ। আঢ়ৈশৰো অধিক শিক্ষাৰ্থীক হস্পিটেলত ভৰ্তি। চাহৰছাৰ চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে এই অঘটন। घटना सर ये हुआ कि हमारा बच्चा आया था स्कूल से और उसने बोला है कि पापा खाना में जो सांप पाया गया। उसी माहौल में हम सारे गांव वाले देख रहे हैं कि सब अफरा तफरी का माहौल हो गया। सब गया देखने के लिए और हम भी गए देखने के लिए। जिस तरह हम देखे हैं कि ऑफिस में जैसे ही खाना का प्लेट है उसमें जो है इतनी बड़ी कम से कम जो है सांप पाया गया। हम खुद अपनी आंखों से देखे। GMC উচ্চৰ শিশুৰ মৃত্যুৰ ঘটনাৰ পুনৰ তদন্ত। NICUত বিছনাৰ পৰা পৰি মৃত্যু হৈছিল শিশুটিৰ। কেন্দ্ৰীয় স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে তদন্ত। ভুক্তভোগী পিতৃ-মাতৃৰ জবানবন্দী ল'লে তদন্তকাৰী বিষয়াই। 17 আগষ্টৰ পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনা। 9 মাহ পূৰ্বে অতিৰিক্ত মুখ্য সচিবৰ দ্বাৰা ৰাজ্য চৰকাৰে কৰিছিল ঘটনাৰ তদন্ত। এই ঘটনাৰ বাবে নিলম্বন হৈছিল 5জন চিকিৎসক। কাৰাগাৰৰ আলহী হৈছিল নাৰ্ছ ইনচাৰ্জ ভানুপ্ৰিয়া মিছং। ঘটনাৰ ন্যায় বিচাৰি আজিও ক্ষোভ প্ৰকাশ কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে। 17 আগষ্ট অৰ্থাৎ প্ৰায় 9টা মাহ পূৰ্বে ৰাজ্য জোকাৰি যোৱা এটা ভয়ংকৰ ঘটনা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এটি কণমানিৰ মৃত্যু আৰু তাৰ পিছত যি ধৰণৰ ঘটনাটোৰ এক প্ৰকাৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হৈছিল। এই ঘটনাৰ কিন্তু চাঞ্চল্য পুনৰবাৰ এক প্ৰকাৰ উকমুকনি দেখিবলৈ পোৱা গৈছে। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবৰ দ্বাৰা যি এই প্ৰতিবেদন বা সেই তদন্ত যি কৰা হৈছিল তাৰ বিৰুদ্ধে গৈ কিন্তু এইবাৰ কেন্দ্ৰীয় চৰকাৰে গোটেই বিষয়টোত কিন্তু এই মুহূৰ্তত হস্তক্ষেপ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই 6 মাইলৰ DMEৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু যিদৰে
বিচৰা হৈছিল সেই ভুক্তভোগী পিতৃ মাতৃগৰাকীক, আৰু সেই পিতৃ মাতৃ মুহূৰ্তত উৎপল আৰু বৌ উৎপল স্মিতা বৌ এই মুহূৰ্তত মোৰ লগত আছে। প্ৰথমে মনত পেলাব বিচাৰিছোঁ খুব সেই দুখজনক গোটেই ঘটনা, আৰু আজিৰ যিটো পৰিস্থিতিৰ সৈতে আপোনালোকে মোকামিলা কৰিলে, আপোনালোকক মাতিলে, কি জনাইছে, কি গম পালে গোটেই ঘটনা? তাৰমানে যোৱা পৰহি ডেপুটি DME চাম ব্ৰহ্ম বাইদেৱে মোক ফোন কৰিলে যে আপোনালোকৰ হৈ যোৱা ঘটনাৰ ওপৰত আমি আকৌ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এটা তদন্ত কৰিব বিচাৰিছোঁ, গতিকে আপুনি যদি পাৰে 12:30 বজাত এই অফিচলৈ মাতিলে। আহিলোঁ, অহাৰ পিছত তেওঁলোকে তাৰমানে গোটেই ঘটনাটো আকৌ এবাৰ লিখিতভাৱে, মানে অলৰেডি এটা ৰিপৰ্ট লৈছে, আকৌ লিখিতভাৱে তাৰমানে সেই ডক্টৰসকলৰ ওপৰত কি ব্যৱস্থা লয়, কি হয়, স্বাস্থ্য বিভাগৰ ফালৰ পৰা এটা মানে তদন্ত কমিটি গঠন কৰি দিছে চৰকাৰ হেৰিৰ পৰা। সেই তদন্ত কমিটিৰ পৰা মানে প্ৰাণপ্ৰতিম শইকীয়া বুলি এজন আছে আৰু ব্ৰহ্ম বাইদেউ, তেওঁলোকে তদন্তখন মানে আগবঢ়াই দিয়াৰ কাৰণে গোটেইখিনি লিখিতভাৱে মোৰ পৰা গোটেই ঘটনাটো চেণ্ট্ৰেলে বিচাৰিছে গোটেই ৰিপৰ্ট, তাৰমানে কেন্দ্ৰীয় চৰকাৰেও গোটেই বিষয়টোত এই মুহূৰ্তত হস্তক্ষেপ কৰে। স্বাস্থ্য বিভাগে হস্তক্ষেপ কৰিছে, তেওঁলোকৰ স্বাস্থ্য বিভাগে মানে হস্তক্ষেপ কৰি গোটেই ৰিপৰ্টখিনি হেৰি কৰিব বিচাৰিছে। তাৰমানে কি হৈছে ঘটনা আকৌ পুনৰাবৃত্তি মানে সম্পূৰ্ণ হেৰি কৰি পেলাই, কাৰণ তেওঁলোকক 5জন ডক্টৰ 6 মাহৰ বাবে ছাছপেণ্ড কৰিছিল, এতিয়া হয়তো কিবা বেলেগ বিহিত ব্যৱস্থা ল'ব নেকি, সেই ক্ষেত্ৰত মোক কোনো ধৰণৰ জনোৱা নাই। তেওঁলোক চাগে জইন হৈ গ'ল আৰু না, জানুৱাৰীত 6 মাহ হৈ গৈছে, হয়তো কিবা ব্যৱস্থা ল'ব পাৰে নাজানো। মুঠতে মোক মাতি পঠাইছিল, কৈছে আপুনি আহিব, আকৌ কমপ্লিট তথ্য সহকাৰে উইথ মই যিটো পষ্টমৰ্টেম ৰিপৰ্ট সংগ্ৰহ কৰিছিলোঁ, সেই পষ্টমৰ্টেম ৰিপৰ্টৰ কপিটোও তেওঁলোকে ৰাখি থৈছে, একপি জেৰক্স ৰাখি থৈছে। মনত কৰি দিব বিচাৰিছোঁ, ভানুপ্ৰিয়া মিছং সেই নিশা নাৰ্ছ ইনচাৰ্জ হিচাপে তাত কৰ্মৰত হৈ আছিল, আৰু সেই ভানুপ্ৰিয়া মিছনক জেললৈ পঠালে। আপুনি সেই দুৰ্ভগীয়া মাতৃগৰাকী স্মিতা ডেকা বৌ, আৰু খুব দুখ লগা গোটেই ঘটনা, মই মনত পেলাব বিচৰা নাই, কিন্তু আজি সেই নিলম্বিত হোৱা বা ছাছপেণ্ড হোৱা ডক্টৰকেইগৰাকী পুনৰ আজি কৰ্মত নিয়োগ হ'ল, পুনৰ এই ফাইল তেওঁলোকে খুলিছে। কি শাস্তি বিচাৰিছে আপোনালোকেতো? ন্যায়ৰ কথাটো বহুতবাৰ ক'লে। মই ন্যায়টো বিচাৰোঁ, আৰু ভালকৈ যাতে স্বাস্থ্য বিভাগে তদন্ত কৰি কি ব্যৱস্থা লয় তাৰ ওপৰত নিৰ্ভৰ হ'ব। আজি মাতিলে আৰু মাতি আমাক হেৰি কৰিছে, আকৌ মানে পুনৰ মানে কথাখিনি কেনেকুৱা কি হৈছিলে আকৌ তদন্ত কৰিছে, কৰি চাই লওঁ কি হয়। তদন্তৰ ওপৰত তদন্ত। আপুনি মাকগৰাকী কিন্তু কান্দি থাকিবলগীয়া হ'ল। সেইটোৱেতো মোৰ মাকগৰাকী আজি 10 মাহ হয় না হেৰি হৈছে, মই খালি মনত পৰি থাকে, কেৱল মই মনত পৰি কান্দি থাকোঁ, আৰু মোৰ সেইটোৱে হৈছে। মই সেইকাৰণে উচিত তদন্ত বিচাৰোঁ, যাতে দুখীয়া শাস্তি পায়। ৰূপহীহাট আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক। চাইদৰিয়াৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গৰু। 32টা গৰুসহ 2খন বাহন জব্দ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা পলায়ন কৰে গৰু সৰবৰাহকাৰী। গাড়ী চালক অসীম আকৰাম সলমান আলীক আটক কৰিছে আৰক্ষীয়ে। और इतिमध्य केंद्रीय गृहमंत्री अमित शाहे पश्चिमबंगत भाषण प्रदान कर विश्वास के कारण आज के उत्सव मूर्ति और बंगाल के भावी मुख्यमंत्री श्रीमान शुभेंदु अधिकारी जी मंच पर उपस्थित मेरे सभी वरिष्ठ राज्यों और केंद्र की टीम के साथीगण, और आज जिसको देखकर मन, आत्मा, शरीर सभी के अंदर खुशी की लहर दौड़ती है। इतना बड़ा विधायक दल भारतीय जनता पार्टी का आज हमारा है, वो सभी नवनिर्वाचित विधायकों को मेरा प्रणाम, राम राम। मित्रों, सबसे पहले मैं 2 हाथ जोड़कर बहुत जिम्मेदारी के साथ बंगाल की जनता को कोटि कोटि धन्यवाद करना चाहता हूं। जिस प्रकार का माहौल कम्युनिस्टों के समय से यहां पर बनाया जाता था, ममता जी ने इसको और गहरा तरीके से भय में परिवर्तित किया। वहां मत की अभिव्यक्ति लगभग असंभव थी। सैकड़ों उदाहरण हिंसा के,
क्रूरता के, उसके बीच में भारतीय जनता पार्टी और हमारे नेता नरेंद्र मोदी पर भरोसा कर बंगाल की जनता ने जो प्रचंड विजय हमें दी है, इसके लिए मैं बहुत बहुत धन्यवाद करता हूं। मैं पार्टी की ओर से यह भी कहना चाहता हूं कि बंगाल की जनता ने हमसे जो अपेक्षाएं रखी हैं, जिस आशाओं को संजोकर मैंडेट दिया है, हम पूरा प्रयास करेंगे कि आपके विश्वास को तनिक भी ठेस न पहुंचे, इसमें कहीं कमी न रह जाए। हम सब भारतीय जनता पार्टी के कार्यकर्ताओं का दायित्व है कि हर नई सोनार बांग्ला के लक्ष्य को लेकर हम चले और बंगाल की जनता की अपेक्षाओं को पूर्ण करें। मित्रों, आज कवि गुरु की ये पंक्तियां सच होती दिखाई पड़ रही है। चित्त जेथा भय शून्य, उच्च जेथा सिर। जहां मन भयमुक्त हो और सिर गर्व से ऊंचा हो, ऐसे बंगाल का रास्ता आज प्रशस्त हो चुका है और बंगाल उस रास्ते पे चल। 5 दशक का लंबा समय लोकतंत्र की दृष्टि से, कानून और व्यवस्था की दृष्टि से, बंगाल के अर्थतंत्र के ह्रास की दृष्टि से और बंगाल के विकास में शून्य गति, नेगेटिव गति देने की दृष्टि से बंगाल के लिए एक दुस्वप्न जैसा हुआ है। और हम सबका दायित्व है कि मोदी जी ने जो वादा दिया है बंगाल की जनता को, इसको पूरा करने के लिए हम हमारा सर्वश्रेष्ठ बंगाल की जनता को अर्पित करें, समर्पित करें। बंगाल की संस्कृति और बंगाल की परंपरा को 5 दशक से विदेशी विचारों से प्रभावित शासन से मुक्त कर फिर से एक बार रामकृष्ण ठाकुर, विवेकानंद, महर्षि अरविंद और कवि गुरु टैगोर की कल्पना का बंगाल बनाने की दिशा में हम आगे बढ़ें। हम सबकी जिम्मेदारी आज से बहुत बढ़ती है। विनम्रता के साथ, जिम्मेदारी के एहसास के साथ किया हुआ परिश्रम ही ये मैंडेट का एक प्रकार से जनता को आभार के रूप में जवाब दे सकता है। मित्रों, आज बंगाल का विजय अनेक दृष्टिकोण से बहुत महत्वपूर्ण है। 100 साल की वैचारिक यात्रा के बाद गंगोत्री से गंगा सागर तक हर जगह पर आज भारतीय जनता पार्टी की सरकार बनी है। ये हम सब के लिए बहुत आनंद का विषय है। 1950 से जिस विचार की यात्रा को लेकर हम निकले और जिसके नेतृत्व में निकले, श्यामा प्रसाद मुखर्जी के नेतृत्व, उनकी ही जन्मभूमि में 1950 के बाद आज 2026 में श्यामा प्रसाद जी की ही पार्टी की सरकार बन रही है। ये भी बहुत महत्वपूर्ण है। जब 370 हटी, तब देश भर के कार्यकर्ताओं के मन में खुशी की लहर दौड़ी थी। मगर मुझे कई वरिष्ठ कार्यकर्ताओं ने कहा था कि अभी भी कुछ कसक बाकी है। मैंने आश्चर्य से पूछा था, भला क्या बचा अब? तब उन्होंने कहा था, बंगाल में भाजपा का झंडा फहराना बाकी है। और आज मैं मानता हूं श्यामा प्रसाद जी जहां पर भी होंगे, मुक्त मन से नरेंद्र मोदी जी के नेतृत्व को वो आशीर्वाद देते होंगे, क्योंकि नेतृत्व ने भारतीय जनता पार्टी को गंगा सागर
तक पहुंचाया, गंगोत्री से लेकर। 2014 से जो यात्रा निकली, ये अभूतपूर्व यात्रा है मित्रों। अपने पुरुषार्थ से, अपने कौशल से, अपनी प्रामाणिकता से जनमत को कैसे संजोया जा सकता है और जनमत को कैसे विस्तृत किया जा सकता है, इसका दुनिया भर के लोकतंत्र में सबसे उत्कृष्ट उदाहरण है तो 2014 से 2026 की भारतीय जनता पार्टी की यात्रा। सिर्फ विचार नहीं फैला, संगठन भी विस्तृत हुआ। सिर्फ संगठन विस्तृत नहीं हुआ, विचारधारा भी मजबूत हुई। और सिर्फ विचारधारा मजबूत नहीं हुई, इसके साथ घर घर तक विकास पहुंचाने का काम भी हमने बहुत अच्छे तरीके से किया। और पूरा देश आज इस बात के लिए हमारी पार्टी और हमारे नेतृत्व को, नरेंद्र मोदी जी को स्वीकृति देता है। मैं बंगाल की ही बात करूं, मैं ही अध्यक्ष बना था, उपचुनाव आया, हमारे अभी के अध्यक्ष समीक भट्टाचार्य जी एक उपचुनाव जीतकर हमारा खाता खोले थे। 2014 की बात कर रहा हूं। 16 में 3 हुए, 21 में 77 हुए और 26 में 207 के साथ आज हमारा मुख्यमंत्री बैठने जा रहे। ये यात्रा जितनी भव्य है, आनंददायक है, मगर यात्रा का मार्ग जबरदस्त असहनीय पीड़ा से भरा हुआ है। मैं आज भूल नहीं सकता कि 321 भारतीय जनता पार्टी के देवतुल्य कार्यकर्ताओं ने अपनी जान इस जीत के लिए गंवाई है, विचार के लिए गंवाई। मैं देश भर में घूमा हूं पार्टी के अध्यक्ष के नाते। केरल और बंगाल, इसके अलावे कहीं पर इस प्रकार की क्रूर हिंसा का नग्न तांडव मैंने नहीं देखा है। पहले कम्युनिस्टों ने और फिर टीएमसी ने। मैं आज हृदय के भाव के साथ वो सभी 321 कार्यकर्ताओं के परिवारजनों को देश की करोड़ों करोड़ों जनता की ओर से और भारतीय जनता पार्टी के करोड़ों कार्यकर्ताओं की ओर से भावपूर्वक नमन करना चाहता हूं। आपके परिवार के स्वजन ने बलिदान देकर हमारे विचार को तो मजबूत किया ही है, हमारी पार्टी को तो आगे बढ़ाया ही है, मगर मैं विश्वास दिलाना चाहता हूं आपके परिवार के स्वजन का वो बलिदान पश्चिम बंगाल की सीमा को भी सुरक्षित कर पूरे भारत को सुरक्षित। ये विजय का एक और मायना है। आज त्रिपुरा में हमारी सरकार है, आसाम में हमारी सरकार है और बंगाल में भी अब हमारी सरकार बनी है। घुसपैठ असंभव होने वाली, गौ तस्करी असंभव होने वाली है और दृढ़ता के साथ बंगाल सरकार और भारत सरकार इस सीमा को राष्ट्र की सुरक्षा के अभेद किले के अंदर परिवर्तित कर लेगी। भाइयों बहनों, ये जो यात्रा हुई है, बंगाल की जनता ने हमें जन समर्थन तो दिया, गत चुनाव में भी दिया था, 77 सीट जीते थे, मगर इस बार जो जन समर्थन मिला है उसका आभार व्यक्त करने के लिए भाजपा के कार्यकर्ता के नाते मेरे पास शब्द नहीं है। हमारा विधायकों का जीत का एवरेज मार्जिन 28,000 है। 28,000 वोट से हम सब जीते हैं, एवरेज निकाल देता हूं। और 3 से 77, 77 से 203 की 207 की जो यात्रा हुई है वो अभूतपूर्व है। 23 प्रशासनिक जिलों में से 9 जिले ऐसे हैं जहां दीदी का खाता भी नहीं खुला है। सुपड़ा साफ हो गया।
मैंने ऐसा प्रचंड जनादेश देखा नहीं है। सरकार परफॉर्म करती है तब तो मिलता है, मगर जहां ऑपोजिशन में है, विरोधी दल के नेता को बोलने का कोई मौका नहीं दिया जाता है, जनता की भावनाओं को उजागर करने का मौका नहीं दिया जाता है, वहां पर 9 जिलों में शून्य सत्ताधारी दल का, एक केवल और केवल ईश्वर और बंगाल की जनता की कृपा है। जब चलता था तब चुनाव आयोग पर ढेर सारे सवाल उठाए गए, न केवल टीएमसी, इनके सभी साथियों के द्वारा उठाए गए। পশ্চিমবংগৰ পৰা পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী বাতৰি। শিলচৰৰ কাটিগড়াৰ হোলি ফ্লাৱাৰ স্কুলত শোকাবহ ঘটনা। বিৰতিৰ সময়তে অসুস্থ হৈ মৃত্যুক সাৱটিলে এজন কণমানি ছাত্ৰই। টিফিন খোৱাৰ পাছতে অসুস্থ হৈ পৰিছিল 5 বছৰীয়া শিশুটি। এই ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে নিজাববীয়া তদন্ত। শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰৰ কৰুণ মৃত্যু। বিৰতিৰ সময়তে অসুস্থ হৈ মৃত্যুক সাৱটিলে 5 বছৰীয়া সাকিবে। শিলচৰৰ কাটিগড়াৰ হোলি ফ্লাৱাৰ স্কুলত কৰুণ ঘটনা। শ্ৰেণীকোঠাত টিফিন খোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল KG1ৰ ছাত্ৰ সাকিব আলম। টিফিনত নুডলছ খোৱাৰ সময়তে ডিঙিত লাগি ধৰাৰ ফলত ছাত্ৰজন অসুস্থ হৈ পৰাৰ সন্দেহ কৰা হৈছিল, কিন্তু চিচিটিভিত বন্দী হৈছে শিহৰণকাৰী দৃশ্য। টিফিন খোৱাৰ পিছতো কিছু সময় সহপাঠীৰ সৈতে স্বাভাৱিক অৱস্থাত আছিল সাকিব আলম, কিন্তু হাতত লৈ থকা এটা সৰু সামগ্ৰী মুখৰ ভিতৰত ভৰোৱাৰ পিছতেই হয়তো ডিঙিত লাগি ধৰিছিল সাকিলৰ। কাষতে বহি থকা বন্ধুক মুখেৰে ক'ব নোৱাৰি চাৰ্টত ধৰি টানি বাগৰি পৰিছিল কণমানিটো। কিছু সময় তেনেকৈয়ে মজিয়াত অচেতন হৈ পৰি ৰৈছিল। টিফিন খেতে দেওয়ার সময় যখন ও ভালো ভালো টিফিন খেলো, কিন্তু হঠাৎ করে দেখলো যে যেমন ওর টিফিন খেতে খেতে ও একটু অজ্ঞান হয়ে পড়লো। তো অজ্ঞান হওয়ার পড়ার সঙ্গে সঙ্গে আমাদের টিচার MD স্যার ওকে সঙ্গে সঙ্গে হসপিটালে নেওয়া হলো, কিন্তু হসপিটাল যেতে যেতে ওর দুর্ঘটনা বোধহয় রাস্তায় ঘটলো না হসপিটালে। শ্ৰেণীকোঠাত সেই সময়ত কাষতে কথাত মজগুল হৈ আছিল শিক্ষয়িত্ৰী। এজন ছাত্ৰই কেইবাবাৰো কোৱাৰ পিছতো গুৰুত্ব দিয়া নাছিল সহায়িকা আৰু শিক্ষয়িত্ৰীগৰাকীয়ে। তেনেকৈ অচেতন হৈ কিছু সময় পৰি ৰৈছিল কণমানিটো। তাৰ পিছতহে সহায়িকাগৰাকীয়ে দেখি সাকিবক কোলাত তুলি নিয়ে। লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে কণমানি ছাত্ৰজনক। তারা বাচ্চারে নিয়ে আইছে, পেশেন্ট ওয়াজ আনকনসিয়াস। তো তখন যখন আমি চেক করলাম তখন দেখলাম যে বাচ্চার কোনো ভাইটালস নাই, পালস নাই, পিপলস অলরেডি ডাইলেটেড আছিল। হ্যাঁ, তো তখন তাও আমরা সিপিআর দিয়ে আমরা ট্রাই করছি। হ্যাঁ, সিপিআর দিছি, আমরা এট্রোপিন দিয়ে আমরা ট্রাই করছি বাচ্চারা সার্ভাইভ করার যে কোনো মতে, বাট অলরেডি পিপলস ডাইলেটেড আসলো এন্ড কোনো ভাইটালস আমরা পাইছি না। তো আমরা ডিক্লেয়ার দিছি যে ইট ওয়াজ ব্রড ডেড কেস, ব্রড ডেড আসলো পেশেন্ট অলরেডি। তো তখন আমরা পোস্টমর্টমের লাগি আমরা অ্যাডভাইস করছি। ঘটনাৰ পিছতে একাংশৰ প্ৰশ্ন, শ্ৰেণীকোঠাত শিক্ষয়িত্ৰী আৰু সহায়িকা থকাৰ পিছতো কেনেকৈ সংঘটিত হ'বলৈ পালে এই ঘটনা? তেওঁলোকৰ অৱহেলাৰ বাবেই মৃত্যুক সাৱটিলে কণমানিটোৱে।
ঘটনা সংঘটিত হোৱাৰ লগে লগে সাকিবৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন। সাকিব আলমৰ আকস্মিক মৃত্যু সন্দৰ্ভত কাটিগড়া আৰক্ষীয়ে এতিয়া চলাইছে তদন্ত। বেচৰকাৰী বিদ্যালয়খনত সংঘটিত এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটো এতিয়া শোকাহত হৈ পৰিছে। বোতলের একটা ফেনা ঢুকাইছে ভিতরে, তখন গোলাপ লাগছে, লাগার পরে কিনারও ছোট বাচ্চা রেখে ম্যাডাম রে গিয়ে ডাকিছে, তারে তার নিচে উঠাইতে পারছে না, ম্যাডাম রে ডাকিছে, ম্যাডামও 3 বার হয়ে তারা ডাকছে, ম্যাডাম আইছে না, এরপরে বাচ্চা নিচে পড়িয়া বাচ্চা মারা গেছে, এরপরে ম্যাডাম হল তারা গেছে। তো ম্যাডাম হলোর গাফিলতির কারণে বাচ্চাটা মারা গেছে। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জাগিৰোডত আৰক্ষীৰ জালত ভুৱা লটাৰী চক্ৰৰ 3 প্ৰবঞ্চক লোভনীয় পুৰস্কাৰৰ জালত পেলাই ৰাইজক লুটপাট চলোৱাৰ অভিযোগ। বহু লোকৰ পৰা লাখ লাখ টকা লুটিছিল প্ৰবঞ্চক চক্ৰটোৱে। আৰক্ষী জালত আলী আকবৰ, আশৰাফুল ইছলাম আৰু মেৰাজুল ইছলাম নামৰ 3জন সামাজিক মাধ্যম যোগে বিক্ৰী কৰিছিল ভুৱা লটাৰী টিকট। 100 টকাত আকৰ্ষণীয় পুৰস্কাৰ, বিলাসী বাহনৰ পৰা বাইক, স্কুটি আৰু কটকী। লটাৰী খেল অনুষ্ঠিত কৰাৰ নামত উদ্যোক্তাই বিক্ৰী কৰিছে লটাৰী টিকট। বহু লোভনীয় পুৰস্কাৰৰ লোভত বহুতেই কিনিছে লটাৰীৰ টিকট। বিক্ৰী হৈছিল ইখনৰ পাছত সিখন লটাৰীৰ টিকটৰ বহি। সংগ্ৰহ হৈছিল লাখে লাখে টকা। তাৰ পাছত নিৰ্দিষ্ট দিনত খেল পতাৰ নামত আকৌ গ্ৰাহকসকলক ফোন কৰি প্ৰচেছিং ফিজৰ নামত 10,000 পৰা 15,000 টকা সংগ্ৰহ কৰিছিল উদ্যোক্তাই। নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট স্থানত জাগিৰোডত উপস্থিত হৈ দেখে লটাৰী খেল পতাৰ কোনো উমঘামেই নাই। লগে লগে লটাৰী টিকট কিনা ভুক্তভোগী লোকসকল কাষ চাপে জাগিৰোড আৰক্ষীৰ। ৰাইজৰ অভিযোগৰ আধাৰত জাগিৰোড আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নগাঁও বটদ্ৰৱাৰ আলী আকবৰ, আশৰাফুল ইছলাম আৰু কচুৱাৰ মিৰাজুল ইছলামক। তদন্তক্ৰমে আমি 3জন ল'ৰা আমি আটক কৰিবলৈ সক্ষম হৈছোঁ নগাঁও ধিং থানা এলেকাৰ পৰা। এজনৰ নাম আলী আকবৰ, এজন হৈছে মিৰাজুল ইছলাম আৰু এজন হৈছে আশৰাফুল ইছলাম, এওঁৰ ঘৰো বটদ্ৰৱা। 3 প্ৰবঞ্চকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু ভুৱা লটাৰী টিকট আৰু সামাজিক মাধ্যমত ভুৱা লটাৰীৰ বিজ্ঞাপন প্ৰচাৰ কৰা 5টাকৈ মোবাইল ফোন। এতিয়াও পলাতক ভুৱা লটাৰীৰ মাষ্টাৰ মাইণ্ড নগাঁৱৰ জিয়াবোৰ। যিখিনি নাম্বাৰ দি তেওঁলোকে কাষ্টমাৰক ফোন কৰিছিলে, সেই মোবাইলবিলাক আমি 5টাকৈ মোবাইল আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই মোবাইলবিলাকত এই টিকেটবিলাক আছিলে। বেলেগ বেলেগ জিলাৰ আছে, শিৱসাগৰ আছে, যোৰহাটৰ আছে। তো তেওঁলোকে কি কৰে, ফেচবুকত তেওঁলোকে টিকেট এৰি দিয়ে, টিকেটত তেওঁলোকৰ নাম্বাৰ দিয়া থাকে, সেই নাম্বাৰত কাষ্টমাৰে টিকেট ক্ৰয় কৰে। তাৰপিছত তেওঁলোকক সেই ফোনত ফোন কৰি যে আপোনাৰ নাম্বাৰটো চিলেকশ্যন হৈছে, আপুনি লোভনীয় অফাৰবিলাক দিয়ে। তেওঁলোকে টয়টা গাড়ী পাইছে, আপোনাৰ ফৰ্চুনাৰ গাড়ী পাইছে। দীৰ্ঘদিনে শিৱসাগৰ, যোৰহাট, লখিমপুৰ, বৰপেটা আদি জিলাৰ একাংশ অস্তিত্বহীন NGOৰ নামত সামাজিক মাধ্যমত এটা দুষ্ট চক্ৰই বিক্ৰী কৰি আহিছিল ভুৱা লটাৰী টিকট। ঘটনা সন্দৰ্ভত 95/2026 নম্বৰত এক গোচৰ ৰুজু কৰি জাগিৰোড আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ভুৱা লটাৰীৰ এই ৰমৰমীয়া বেহাত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ জাগিৰোড আৰক্ষীৰ। মেইন লটাৰী খেল পোৱাৰ আগতে তেওঁলোকে প্ৰচেছিং ফিজ বুলি আৰু লৈ লয় 5-10 হাজাৰ টকা যি মন যায় লৈ লয়। তাৰপিছত তেওঁলোকে মোবাইল চুইচ অফ কৰিলে আৰু তেওঁলোকৰ লগত আৰু কেইবাজনো থকাৰ আমি প্ৰমাণ পাইছোঁ। চ' তদন্তক্ৰমে আমি তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা ল'বলৈ আমি যত্ন কৰিম। এনে অনলাইন লটাৰী খেলত ভুল নাযাবলৈ ৰাইজক আহ্বান জনাইছে জাগিৰোড আৰক্ষীয়ে। জাগিৰোডৰ পৰা অজয় পাল ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।